মই সংগীত ভাল পাওঁ, মই সমাজ ভাল পাওঁ, মই সততা ভাল পাওঁ, সঁচা মানুহ ভাল পাওঁ। মই ৰাজনীতিৰ মানুহ নহওঁ, তথাপিতো মোৰ মনে, মোৰ আত্মাই, মোৰ শ্ৰদ্ধাশীল মৰমীয়াল সমাজে যদিহে আত্মীয়তাৰে বিচাৰে মোৰ দীৰ্ঘ জীৱনৰ সাংস্কৃতিক প্ৰভাৱ বা সাংস্কৃতিক অভিজ্ঞতা সমাজ সেৱালৈ যদি পৰিৱৰ্তন বা সমাজ সেৱালৈ ৰূপান্তৰ কৰি সমাজৰ সৈতে জীয়াই থাকিব পাৰোঁ, সেইটোহে আচল কথা। অজস্ৰ ধন টকা পইচা কিবা সা সম্পদৰ লালসাত মোৰ ৰাজনীতিত খোজ দিয়াৰ মোৰ কোনো লিপ্সা বা অভিলিপ্সা নাই। কথা হ'ল, জনতাৰ বাবে ইমান দিনে মাত মাতি আহিছোঁ, জনতাৰ হৈ কিবা এটা কৰিব পাৰিলে যদি সমষ্টি সেৱাৰ বাবে ৰাইজৰ মোৰ শ্ৰদ্ধাশীল অনুৰাগীৰ আত্মীয়তাৰে মই উপবিষ্ট হ'ব পাৰোঁ, তাত ক'ত ভুল কেনেকৈ হ'ল? জীৱনটো এবাৰেই। মই মোক জীৱনকালত ক'ত লগাইছোঁ, কি ধৰণেৰে খটুৱাইছোঁ, কি ধৰণেৰে মই মোৰ জীৱনটোৰ পৰা সেৱা আগবঢ়াব পাৰিছোঁ মানুহলৈ, বা মোক নিজক মই কি সেৱাৰে আগবঢ়াই লৈ যাব পাৰিছোঁ, এইটোহে আচল কথা। মোৰ মন গৈছে, মইতো সংগীত নকৰোঁ বুলি কোৱা নাই, মই গীত সংগীতৰে মানুহ আৰু গীত সংগীতেৰে জীয়াই থাকিব খোজোঁ। কিন্তু কাৰোবাৰ ৰাজভোগ কাঢ়ি বা কাৰোবাৰ ৰাজভোগত মই হাত দি খেপিয়াই সেইখিনি লোৱাৰ মোৰ লালসা নাই। কিন্তু মোৰ কথা হ'ল, মোৰ অধিকাৰ, জাতিৰ অধিকাৰ, এসকল বঞ্চিত মানুহৰ কথা মুক্তভাৱে ক'ব পৰাৰ যি অধিকাৰ, এইখিনি মই বিচাৰিম যদি ৰাইজে বিচাৰে। ৰাইজে বিচাৰিলেহে ৰাজনীতি, নহ'লে নহয় কিন্তু। ধন্যবাদ।